মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ বাবে সৰল কৰাৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছোঁ হয়নে। পাৰ্ট 1ত আমি 4টা প্ৰক্ৰিয়া শিকিছিলোঁ। কি আছিলে? যোগ প্ৰক্ৰিয়া, বিয়োগ প্ৰক্ৰিয়া, পূৰণ প্ৰক্ৰিয়া আৰু হৰণ প্ৰক্ৰিয়া হয়নে। এতিয়া আজিৰ এই ভিডিঅ'টিত শিকাবলৈ চেষ্টা কৰিম যে বন্ধনীৰ ব্যৱহাৰ, ঠিক আছে, বন্ধনীৰ ব্যৱহাৰ লগতে বন্ধনীসমূহৰ নাম, ঠিক আছে। এটা বন্ধনীযুক্ত সৰল অংক কেনেকৈ কৰিব লাগে নিয়মখিনিও তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াতে চোৱাচোন, ইয়াতে প্ৰথম যিটো বন্ধনী থাকে, মই তোমালোক চমুকৈ কৈছোঁ, প্ৰথম যিটো বন্ধনী থাকে অৰ্থাৎ ইয়াতে চোৱা এইটো বন্ধনী প্ৰয়োগ কৰা হৈছে হয়নে। ইয়াতে এইটো বন্ধনী প্ৰয়োগ কৰা হৈছে অৰ্থাৎ এইটো বন্ধনী কি বুলি কোৱা হয়? প্ৰথম বন্ধনী বা চন্দ্ৰ বন্ধনী বুলি কোৱা হয়। ঠিক একেধৰণে এই যিটো বন্ধনী আছে, এইটোৰ কথা কৈছে, ঠিক আছে। এইটো বন্ধনী ইয়াতে চোৱা, এইটো বন্ধনী কি বুলি কয়? দ্বিতীয় বন্ধনী বা কুটিল বন্ধনী বুলি কোৱা হয়। ঠিক একেধৰণে এই বন্ধনীটো কি বুলি কোৱা হয়? তৃতীয় বন্ধনী বা বৰ বন্ধনী বুলি কোৱা হয়। এতিয়া আমি জানো আহাচোন বন্ধনীসমূহৰ নাম, আৰু এবাৰ মই তোমালোকক ইয়াতে দেখুৱাই দিছোঁ, তোমালোকে চোৱা। প্ৰথমতে চোৱা তোমালোকে যে এইটো কি বন্ধনী? এইটো হৈছে প্ৰথম বন্ধনী, ঠিক আছে। এইটো হৈছে দ্বিতীয় বন্ধনী, এইটো হৈছে তৃতীয় বন্ধনী, আৰু এইটো হৈছে দীৰ্ঘ বন্ধনী বা দীৰ্ঘমাত্ৰা। এতিয়া বন্ধনীযুক্ত সৰল অংক ব্যৱহাৰ কৰাৰ কিছুমান নিয়ম আছে, সেই নিয়মখিনি আমি জানো আহা। বন্ধনীযুক্ত সৰল অংক যেতিয়া সমাধান কৰা হয় তেতিয়া প্ৰথমতে দীৰ্ঘমাত্ৰাৰ কাম কৰিব লাগে। দীৰ্ঘমাত্ৰা মানে এইটোৰ কাম কৰিব লাগে, ঠিক আছে। এই চিনটোৰ কাম আমি প্ৰথমতে কৰিব লাগে। এইটো চিনৰ কাম কৰাৰ পিছত আমি প্ৰথম বন্ধনীৰ কাম কৰিব লাগে। প্ৰথম বন্ধনী মানে এইটো বন্ধনী, ঠিক আছে। এইটো বন্ধনীৰ কাম আমি তাৰপিছত কৰিব লাগে। সেইটো বন্ধনী কাম কৰা হোৱাৰ পিছত আমি দ্বিতীয় বন্ধনীৰ কাম কৰিব লাগে। দ্বিতীয় বন্ধনী হৈছে এইটো, ঠিক আছে। এইটো দ্বিতীয় বন্ধনীৰ কাম কৰিব লাগে, আৰু দ্বিতীয় বন্ধনীৰ যেতিয়া কাম শেষ হ'ব তেতিয়া আমি তৃতীয় বন্ধনীৰ কাম কৰিব লাগে। এতিয়া সৰল অংক আমাক এনেকৈ ধৰণে দিয়া থাকিব হয়নে। চোৱাচোন ইয়াতে তোমালোকে যদি চোৱা, ইয়াতে তৃতীয় বন্ধনী দিয়া আছে এইটো হয়নে। এইটো হৈছে দ্বিতীয় বন্ধনী, এইটো হৈছে প্ৰথম বন্ধনী, আৰু তোমালোকে যদি ভালদৰে চোৱা ইয়াতে দীৰ্ঘমাত্ৰাও দি থোৱা আছে। চোৱাচোন ইয়াতে এইটো দীৰ্ঘমাত্ৰাও দিয়া আছে হয়নে। গতিকে প্ৰথমতে আমি কি কৰিব লাগিব? এই দীৰ্ঘমাত্ৰাৰ কাম আমি প্ৰথমতে কৰিব লাগিব, ঠিক আছে। তাৰপিছত আমি প্ৰথম বন্ধনীৰ কাম কৰিম, তাৰপিছত 3 নম্বৰত আমি দ্বিতীয় বন্ধনীৰ কাম কৰিম, আৰু শেষত আমি চতুৰ্থ বন্ধনীৰ কাম কৰিম। গতিকে এইখিনি তোমালোকে লিখি লোৱা বন্ধনীৰ নাম, ঠিক আছে। এইখিনি লিখি লোৱা বন্ধনীৰ নামখিনি, এইখিনি ধুনীয়াকৈ লিখি লোৱা, লগতে বন্ধনীযুক্ত সৰল অংক কেনেকৈ কৰিব লাগে এই নিয়মখিনি তোমালোকে লিখি লোৱা। এতিয়া আহা আমি সৰল কৰোঁ, ঠিক আছে। গতিকে তোমালোকে চাই যাবা যে বন্ধনীযুক্ত সৰল কেনেকৈ কৰিব লাগে, শেষলৈকে চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। গতিকে তোমালোকে চোৱা, ইয়াত 5 পূৰণ 7 যোগ 6 আছিলে হয়নে। গতিকে আমি লিখি ল'ম, 5 পূৰণ লিখিম, ঠিক আছে। 5 পূৰণ লিখিলোঁ, 7 যোগ 6, 7ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 7 এ 6 কিমান হ'ব? 7 এ 6 হ'ব 13 হয়নে। প্ৰথম বন্ধনী যিহেতু আছিল, প্ৰথম বন্ধনীৰ কামটো কৰি দিলে হৈ গ'ল, ইয়াত বেলেগ বন্ধনী আৰু দিয়া নাই। গতিকে 5 পূৰণ 7ৰ লগত 6 যোগ কৰোঁতে 7 এ 6 কিমান হ'ব? 7 এ 6 হ'ব 13, গতিকে 13 আমি লিখি ল'লোঁ, ঠিক আছে। গতিকে 5 পূৰণ 13, 5ৰ লগত যদি আমি 13 পূৰণ কৰোঁ কিমান পাম তোমালোকে চোৱাচোন। 5ৰ লগত যদি 13 পূৰণ কৰোঁ, ইয়াতে ছাইডত পূৰণটো কৰি দেখাইছোঁ মই তোমালোকক, চোৱা 13 পূৰণ 5, ঠিক আছে। 5 3 গুণ কিমান হ'ব? 15, 15ৰ 5, 7 গ'ল 1, 5 1 গুণ 5, 5 1 হৈ গ'ল 6, অৰ্থাৎ 1 নম্বৰৰ উত্তৰটো আমি কিমান পালোঁ? 65 পালোঁ। এনেদৰে তোমালোকে 2 আৰু 3টোৰ উত্তৰ উলিয়াবলৈ লাগিব। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া তোমালোকে 8 নম্বৰটো চোৱাচোন। 8 নম্বৰত দিছিলে 5 পূৰণ 8 বিয়োগ 4 পূৰণ 7 বিয়োগ 10 হৰণ 2। এতিয়া প্ৰথমতে আমি কি কৰিম? ইয়াতে যিহেতু প্ৰত্যেকটোতে প্ৰথম বন্ধনী আছে, গতিকে আমি কৰি ল'ব লাগিব। 5 পূৰণ 8, 5ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব? 40, কাৰণ পূৰণ এটাৰ ভাগ মাতাচোন, 5ৰ ভাগটো মাতিলেও পাবা, 8ৰ ভাগটো মাতিলেও হ'ব। যেনে 8 1 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, গতিকে 40 লিখিলোঁ। নেক্সট ইয়াতে যিহেতু বিয়োগ চিন আছে, বিয়োগ চিন আমি দিব লাগিব। তাৰপিছত চোৱাচোন ইয়াতে আছে 4 পূৰণ 7, 4 ভাগটো মাতাচোন তোমালোকে, 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ কিমান হ'ব? 28, গতিকে 28 লিখিলোঁ। নেক্সট আকৌ ইয়াতে বিয়োগ চিন আছে, বিয়োগ চিন দিলোঁ। ইয়াতে দিয়া আছে 10 হৰণ 2, কিমান দিছে? 10 হৰণ 2 দিছে। 10ক যদি আমি 2ৰে হৰণ কৰোঁ, ছাইডত মই হৰণটো কৰি দেখাইছোঁ তোমালোকে চোৱাচোন। ইয়াতে 10 পাতিলোঁ হয়নে, ইয়াতে 2 পাতিলোঁ। 2ৰ ভাগটো মাতি যাওঁ আমি 10 নোপোৱালৈকে। আমি জানো 2ৰ লগত যেতিয়া 5 পূৰণ কৰা হয়, 2 5 গুণ কিমান পাওঁ? আমি 10 পাওঁ, অৰ্থাৎ আমি কিমান পালোঁ? 5 পালোঁ।
হয়নে 10ক 2ৰে হৰণ কৰোঁতে আমি কিমান পালোঁ 5 পালোঁ গতিকে 5 লিখিলোঁ এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াতে 40ৰ পৰা 28 বিয়োগ কৰিম 40ৰ পৰা তোমালোকে 28 বিয়োগ কৰাচোন 40 বিয়োগ 28 0ৰ পৰা 8 বিয়োগ যাবনে নিশ্চয় নাযায় ধৰে আনিব লাগিব 4ৰ পৰা 1 ধাৰে 10 হ'ল 10ৰ 8 গলে থাকিব 2 ইয়াতে 4 আছিলে 1 ধাৰে নিলো নহয় গতিকে 4 ঠাইত থাকিব 3 3ত 2 গলে কিমান থাকিব 1 গতিকে 12 পালোঁ 12 আমি ইয়াতে লিখিলোঁ আকৌ বিয়োগ চিন দি আমি কি লিখিলোঁ 5 লিখিলোঁ এতিয়া 12ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 12ৰ 5 গলে থাকিব 7 এই 7টোৱে হৈছে ইয়াৰে উত্তৰ এনে ধৰণে তোমালোকে উত্তৰসমূহ উলিয়াবলৈ লাগিব গতিকে আমি 9 নম্বৰটো পাতিলোঁ 10 বিয়োগ 6 হৰণ 2 যোগ 1 ইয়াতে মই বেলেগ বেলেগ কালাৰ এইকাৰণে দিছোঁ কাৰণ ইয়াতে চোৱাচোন এইটো এটা বেলেগ বন্ধনী প্ৰয়োগ কৰা হৈছে ইয়াতো বেলেগ বন্ধনী প্ৰয়োগ কৰা হৈছে গতিকে ইয়াতে চোৱাচোন এইটো বন্ধনী কি কয় এইটো বন্ধনী হৈছে দ্বিতীয় বন্ধনী হয়নে চোৱাচোন মই আগতে শিকালো নহয় এইটো হৈছে দ্বিতীয় বন্ধনী আৰু এইটো যে আছে 2ৰ আগত যেটো বন্ধনী আছে এইটো হৈছে প্ৰথম বন্ধনী গতিকে আমি শিকিছিলোঁ যে বন্ধনীযুক্ত সৰল অংক সমাধান কৰোঁতে প্ৰথমতে দীৰ্ঘ মাত্ৰাৰ কাম ইয়াতে দীৰ্ঘ মাত্ৰা আমাৰ নাই দীৰ্ঘ বন্ধনী নাই তাৰ পিছত প্ৰথম বন্ধনীৰ কাম দীৰ্ঘ মাত্ৰা যেহেতু নাই প্ৰথম বন্ধনীৰ কাম আমি প্ৰথমতে কৰিব লাগিব অৰ্থাৎ প্ৰথম বন্ধনী আছে ইয়াতে 2 আৰু 1ৰ ইয়াৰ হিন্দ আছে প্ৰথম বন্ধনী গতিকে ইয়াৰ কামখিনি আগতে আমি কৰি লম ঠিক আছে এটা তোমালোকে চোৱা তেতিয়াহে তোমালোকে বুজি পাবা তোমালোকে ভালদৰে চোৱাচোন ইয়াতে আমি কি পাতিম প্ৰথমতে 10 পাতিম 10 বিয়োগ এইটো বন্ধনীৰ কামখিনি আমি নকৰোঁ ঠিক আছে প্ৰথমতে আমি প্ৰথম বন্ধনীৰ কামখিনি কৰিম এতিয়া চোৱা 6 পাতিলোঁ 6 হৰণ এইটো প্ৰথম বন্ধনী ইয়াতে চোৱা বন্ধনীটো দিয়া আছে কিতাপখনটো চাই ল'ব পাৰিবা তে প্ৰথম বন্ধনীত কি আছে 2 যোগ 1 আছে প্ৰথম বন্ধনীৰ কাম আমি আগতে কৰিম 2 1 কিমান হ'ব 3 হ'ব ঠিক আছে 2 1 কিমান হৈ গ'ল 2 1 হৈ গ'ল 3 এতিয়া আমি ব্ৰেকেটটো ক্লোজ কৰি দিম এতিয়া নেক্সট চোৱাচোন আমি কি কৰিম ইয়াতে 10 লিখিলোঁ 10 বিয়োগ এতিয়া এইটো কি বন্ধনী এতিয়া হৈছে দ্বিতীয় বন্ধনী মানে প্ৰথম বন্ধনী কাম কৰা হোৱাৰ পিছত আমি দ্বিতীয় বন্ধনীৰ কামখিনি কৰিব লাগে ইয়াত চোৱা লিখা আছে দ্বিতীয় বন্ধনীৰ কাম কৰিব লাগে গতিকে 6ক 3ৰে হৰণ কৰিলে কিমান পাম আমি জানো 3 দুগুণ হৈছে 6ৰ 2 পাম বা হৰণটো এনেকৈ কৰি চাব পাৰা তোমালোকে ইয়াতে 6 পাতা ইয়াতে 3 পাতা হয়নে 3 দুগুণ কিমান হ'ব 3 দুগুণ 6 6 গলে 0 হৈ গ'ল অৰ্থাৎ কিমান পালোঁ আমি ভাগফল 2 পালোঁ যিহেতু 2 বাৰ গ'ল 2 লিখিলোঁ গতিকে 10 এবাৰ 10ৰ পৰা 2 বিয়োগ কৰিব লাগিব 10ৰ 2 পৰা 2 বিয়োগ কৰিলে কিমান ৰ'ব 8 এইটোৱে হৈছে ইয়াৰে উত্তৰ আশা কৰিছোঁ তোমালোকে বুজি পাইছা গতিকে ইয়াতেও চোৱাচোন ইয়াতে প্ৰথম বন্ধনী 10 নম্বৰ প্ৰশ্নত চোৱাচোন প্ৰথম বন্ধনী আছে দ্বিতীয় বন্ধনী আছে তৃতীয় বন্ধনীও আছে ইয়াতে দীৰ্ঘ বন্ধনী নাই গতিকে যেহেতু দীৰ্ঘ বন্ধনী নাই দীৰ্ঘ বন্ধনী নাথাকিলে আমি প্ৰথমতে প্ৰথম বন্ধনীৰ কাম কৰিম প্ৰথম বন্ধনী হৈছে এইটো ঠিক আছে গতিকে তোমালোকে চোৱা প্ৰথমতে আমি এইখিনি পাতি ল'লোঁ 18 বিয়োগ বাকীখিনি যেনেকৈ আছে ঠিক তেনেকৈ পাতি ল'বা 8 আছে নহয় 8 লিখা 8 বিয়োগ লিখা 8 বিয়োগ এনেকৈ এইটো দিয়া যেনেকৈ আছে ঠিক তেনেকৈ লিখা 5 বিয়োগ এটা প্ৰথম বন্ধনী আছে ইয়াতে 4 বিয়োগ 2 হয়নে 4ৰ পৰা 2 বিয়োগ কৰিলে কিমান ৰ'ব 4ৰ পৰা 2 বিয়োগ কৰিলে ৰ'ব 2 এটা প্ৰথম বন্ধনীটো আমি শেষ কৰিলোঁ এতিয়া আমি কি কৰিম দ্বিতীয় বন্ধনীৰ কাম কৰিম দ্বিতীয় বন্ধনী হৈছে এইটো অৰ্থাৎ এইটো হৈছে দ্বিতীয় বন্ধনী ইয়াতেও চোৱা ধুনীয়াকৈ দি থৈ দিছোঁ মই এইটো হৈছে দ্বিতীয় বন্ধনী ঠিক আছে এতিয়া চোৱা আমি এইখিনি যেটো তৃতীয় বন্ধনী এইটো ঠিক তেনেকৈ আমি পাতি ল'ম 8 আছে নহয় 8 লিখিলোঁ বিয়োগ 5ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 5ত 2 গ'লে থাকিব 3 ঠিক আছে এতিয়া দ্বিতীয় বন্ধনীৰ কাম শেষ হৈ গ'ল এইটো হৈছে তৃতীয় বন্ধনী চোৱাচোন এইটো লগত এইটো বন্ধনী মিল আছে এইটো হৈছে তৃতীয় বন্ধনী গতিকে নেক্সট কি কৰিম তোমালোকে চোৱা এতিয়া নেক্সট আমি তোমালোকে চোৱাচোন ইয়াতে 18 লিখিলোঁ নহয় হয়নে 8ৰ পৰা 3 বিয়োগ কৰিম 8ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকিব 8ৰ পৰা 3 বিয়োগ কৰিলে থাকিব 5 গতিকে 18 বিয়োগ 5 পালোঁ 18ৰ পৰা 5 বিয়োগ কৰিলে কিমান পাম আমি সাইডত বিয়োগ কৰি চাওঁ আহাচোন 18 বিয়োগ 5 8ৰ 5 গ'লে থাকিব 3 ইয়াতে থাকিব 1 কিমান পালোঁ আমি 13 পালোঁ এই 13টোৱে হৈছে প্ৰশ্ন নম্বৰ 10ৰ উত্তৰ ঠিক আছে গতিকে এনেদৰে তোমালোকে উত্তৰসমূহ উলিয়াবলৈ লাগিব এতিয়া আমি চোৱা 11 নম্বৰটো পাতি ল'লোঁ ঠিক আছে ইয়াতে যেহেতু এই চিনটো আছে এইটো কি চিন দীৰ্ঘ বন্ধনী বা দীৰ্ঘ মাত্ৰা হয়নে এইডাল থাকিলে কি হয়